ইফালে ঈশান স্কুল ৰেডি হ'ব লাগছে তাই বান্ধিব জানা না এতিয়া এয়া এইফালে ঈশান একেলা এতিয়া তাই বান্ধিব পৰা হৈছে না এইফালে দেখাচোন অলপমান ভালকে পোহৰে নহয় পিন্ধেক না আৰু এইফালে ইয়া বিছনাখনৰ অৱস্থা আধা ড্ৰেছ হৈছে আধা হোৱা নাই আৰু এইফালে ইয়া এইখিনিও আছে ব্ৰাছ কৰবা না বুট ব্ৰাছডাল ক'ত গেলে এইফালে আৰু ব্ৰাছৰ অৱস্থা এই হৈ আছে ব্ৰাছও এডাল লাগে কি লাগি আছে এইফালে আৰু ইফালে মুৰ্গীকেইটা ইমান হুলস্থুল লগাব লাগছে এটা আকৌ এৰি দিওঁ আৰু ইফালে গাখীৰ গৰম দি থৈ দিছোঁ আৰু মৌচম ধুব লাগছে গা স্কুট গেলে কি এইটো ভৰাই লওঁ আৰু এইবাৰ মোৰ একে কি ক'ম বছৰে বেয়া এই বছৰ মোৰ কৈছিলোঁ না কেতিয়াবা কোনোবা এটা ভ্লগত চব মুৰ্গী মাখান মেকুৰীয়ে খাই শেষ কৰিল কৈ কিনে নাই আৰু সেই যি দেখাইছিলোঁ সেইকেইটা এটাও নাবাছিল গোটাই খাই শেষ কৰিছে আৰু মাহাৰিটাও পিছত মৰা নাই বেমাৰ হৈছিল কি হ'ল আৰু এইফালে মৌচম গা ধুব লাগছে এইকেইটাই আছে মাত্ৰ এই তিনিটা আৰু এইটা এটা আৰু এইফালে এটা উহুম দিব লাগছে আৰু সেই মোৰ বাগিচাখন ৰ পিছত ভাল কৰি দুখাম ঢালে পূৰ্ব লাহে লাহে আৰু এইখিনি হৈছে বৰা চাউলৰ গুড়া এয়া গাখীৰ দি খাই বিৰাট ভাল লাগে না ঈশানে লৈ আছে ইমান ধুনীয়া গোন্ধ ওলাইছে এইখিনি বৰা চাউলখিনি ভাজি কিনে মেচিনত গুড়া কৰি লৈছে এয়া খা চুলিখিনি কাটিছে দেই ভালকে বহি খা কটা দিম দুটো লাগব পারবি খেলাবি কিন্তু খাই নষ্ট নাবানাও কালিৰে হেলে ঠাণ্ডা ভাত আলু অলপমান আছিল এতিয়া ঈশানক তাকো খা ক'ব লাগছো ভালে নাখালে এয়া এইখিনি আছে আৰু এইফালে ময়ো লৈছোঁ চাহতে ভিজাই এইখিনি খাং এতিয়া খা লাহে লাহে সময় আছে আজি মৌচম ঈশানক স্কুল পঠাই লৈ ঘৰৰ যিখিনি বাদ বাকী কাম থাকে সেইখিনি গোটাই কৰি মিলি শেষ এতিয়া এটা বস্তু চাং যায় আৰু আজি ভিডিঅ'টা আৰম্ভ কৰি দিলোঁ নাজানো আৰু কিমানখিনি কি দুখাব খাবি একদম শেষলৈকে চাই থাকিবি দেই আৰু কি যে তেতিয়া চাউলৰ গুড়া এটা দুখাইছিলোঁ বৰা চাউলৰ গুড়া ধুনীয়া কৰি সেই যোৱা বছৰৰে চাউল আছিল একদম ভাত বনাই খালি আঠা নাই একদম ভাল চাউলৰ নিচিনাই হয় আৰু তিতা লাগে সেইকাৰণে কালি কি কৰিলোঁ সেই চাউলখিনি প্ৰথমতে নিমখ আৰু পানী অলপমান সানি থৈ ধুনীয়া কৰি খালি কেৰাহীত ভাজি মেচিনত গুড়া কৰি লৈছোঁ খাওঁ ভালে লাগে দেখোন সেনেকুৱা কৰি বনালিও আৰু এই হৈছে আমাৰ গাঁৱলীয়া খানা না চাং এতিয়া বস্তুটা ওলাইছে নাই কালি দেখা পাইছিলোঁ এটা কালি না পৰহি এয়া এটাই মাত্ৰ ওলাইছিল ধুব পাৰছে না কি হয় মাছৰুম আজি ওলোৱাই নাই সিদিনাখন এটা ওলাইছিল আৰু এটা ইফালে তামোলো পৰি আছে আৰু কালি এইখিনি নেট ঘিৰি দিলোঁ ধুনীয়া কৰি এতিয়া সময় ক'বা গেলি কেইটা বাজিল
এইফালে ঘূৰোঁতেও দুখাই দিলোঁ 12:45 হ'ল আৰু মই গা পা ধুই মিলি একদম দুপৰীয়া ভাত আঞ্জা বনায়ো আজৰি হ'লোঁ। আজি একদম সাধাৰণকৈ বনালোঁ। আজি বুলি নহয়, আমাৰ সদায় সেনেকৈ সাধাৰণে, আৰু আমাৰ নিচিনা মানুহখিনিনো ক'ত সদায় সদায় ইমান মাছ মাংস খাব পাৰিম না। আৰু সাধাৰণ সেনেকুৱাকৈ নিৰামিষ খাব পাৰিলেতো আৰু বেছি ভাল বুলি ক'ব লাগিব। নাই যিহেতু মনত সান্তনা লগাই ল'ব ভাল বুলিয়ে, আৰু ভালো দেচোন, নোহোৱা নহয়। তো সেইটোৱে হৈছে কথা। দালি বনালোঁ আৰু পাতৰ শাক আলু দুটা সৰু সৰুকৈ কাটি দি কিনে ভাজি বনালোঁ, আৰু মৌচুমী চানে দালি পাত শাক ভাজি এনেকুৱা হ'লে বিৰাট ভাল পায় খাই কিনে। এই যে এতিয়া জানেতো বাৰিষা আমাৰ 2-3 দিনৰ মূৰে মূৰে খোৱাই হয় মৌচুমী চানৰ কাৰণে। ময়ো ভাল পাওঁ, নাপাওঁ নহয়, কিন্তু মৌচুমী চানে দালি পাত শাক ভাজি এনেকুৱা কিবা আচাৰ হ'লে সেনেকৈ একদম ধুনীয়াকৈ ভাতখিনি খাব পাৰে। সেইকাৰণে 2-3 দিনৰ মূৰে মূৰে মই প্ৰায় পাত শাক বিচিৰে তাৰ কাৰণে ভাজি বনাবই লগা হয়। সেই জানেতো এতিয়া বাৰিষা কালত গাঁৱত বহুত সেনেকৈ পাত শাক ওলায় না, বাৰীৰ আগফালে পাছফালে, তাকে সেনেকৈ আজি অলপমান পুৰাই কিনে ভাজি থলোঁ। আৰু যি সেই পাত শাকত নাখায় দে, সেই লাওৰ আগ কোমোৰাৰ আগ বজাৰততো কিনিলে পায়েই না বহুত। আৰু এতিয়া কি ওলাইছে ডাঠাৰ পাত সেনেকুৱা ইমান এটা ভাল নাপায় দেখা। এই বাৰীৰ একদম মানে খিচাৰি বুলিয়ে ক'ব লাগিব, কি কয় খুদুনা কিবা কিবি মানে চব মিক্স কৰি যদি ভাজি দিয়ে তেতিয়া আৰু বেছি ভাল পায় দেখা খাই কিনে। আৰু কিটো নাখায়ে, কি কয় কি পাতা, আমি পাতা শাক বুলি কওঁ, মৰা পাত যে পায় বজাৰত, তেতিয়াতো তাই একেবাৰে নাখায়। পাত শাক ভাল পালেও সেই পাত শাক তাই একেবাৰে নাখায়। কিন্তু মোৰ কিন্তু ভাল লাগে, তিতা লাগে কাৰণে নাখায় নেকি, ভাল নাপায়। কিন্তু এনেকুৱা বাৰীৰ সেনেকৈ বিচিৰে কিবা কৰি দিলি বুলি বিৰাট ভাল পায় তাহাক খাই কিনে। তেতিয়া মৌচুমী চান স্কুলৰ পৰা অহাৰ পিছত তাহাক ভাত পানী খুৱাই বুৱাই ময়ো খাই বৈ অলপ সময় ৰেষ্ট ল'লোঁ। এতিয়া 5টাই বাজে আৰু মৌচুম ইচান টোপনিত লালকাল দিয়ে, আৰু মৌচুম মোবাইল চাই আছে। ইচানো মোবাইল চায়ে আছিল, এতিয়া উঠাই দিব লাগিব। কিন্তু আজি ইমানেই গালি দিলোঁ, স্কুলৰ পৰা অহাৰ পিছত ইচানক ইমানেই গালি দিলোঁ, সেই গালি খাই মোবাইলে চাই আছিল বেচেৰা। সিও মোবাইল চোবাইলটো একদম টোপনিত লালকাল দিল। কি হ'ল কথা এটা, গালি কিয় দিলোঁ মানে, এইকেইদিনটো জানে আমাৰ ইফালে মই কুয়ে আছোঁ কিজানি ভিডিঅ'ত, একদিন ৰ'দ হ'লে একদিন পানী, একদিন ৰ'দ হ'লে একদিন পানী। সেইকাৰণে আজি কি কৰিলোঁ, স্কুলৰ পৰা অহাৰ পিছতে ভাবিলোঁ তাহাৰ ড্ৰেছখিনি থৈ দিম, ৰ'দো আছে ধুনীয়া কৰি, কালি বা আৰু বতৰ কি হয়। সেইকাৰণে ধুবা ওলোৱাৰ পিছত দেখা পাই ইমানেই মাথা গৰম, মই তাক গালি নিদি থাকিব নোৱাৰিলোঁ আজি, ইমানেই গালি দিলোঁ আজি। পিছত বেচেৰা একদম বেয়াও লাগি আছে গালি দি কিনে। মানে কি হয়, ড্ৰেছ সদায় স্কুলৰ ড্ৰেছ আহি ইংক লগাই আনে, কলমৰ চিয়াহী লগাই আনে, কাৰ খং নুঠিব ন, ইমান কষ্ট হয়। আৰু কিয়ে নহয় দাগ নাযায়ে কলমৰ, পিছত সদায় সেনেকৈ অলপ চলপ লগাই আনে। তো আৰু সুধিলে কয় কি, মা মোৰ পেনডাল নষ্ট হৈছে, ইংক ওলাই থাকে, হাতত লাগে, হাতৰ পৰা কাপোৰত লাগে, সেনেকুৱা নিচিনা। পিছত সদায় নতুন বদলাই দি পঠাওঁ। কিন্তু আজিও সেই একেই অৱস্থা, আজি আৰু বেছি লগাই আনিছে, একদম পেনৰো অৱস্থা নায়ে, টাইডালতো ইমান কি কৰি লগাই আনিছে। সেই দেখা পাই মোৰ ইমানেই মাথা গৰম হ'ল। তাৰপিছত কলমডাল চেক কৰিলোঁ, তো দিনে বাহা নাহে কলম নষ্ট হোৱা। পিছত কলমডাল বেগৰ পৰা ওলাই কিনে কলমকেইডাল চেক কৰিলোঁ, গোটাই কলম খুলি চালোঁ, একদম ৰিফিল কামৰাই অৱস্থা নাই। মানে এই নিবডাল খোলে কিজানি, পিছত ৰিফিলডাল কামৰাই ফু মাৰে, হাতত লাগে, সেই পিছত গোটেই ইফালে মুচি সেনেকৈ লাগে। ইমানে গালি দিলোঁ, সেইকাৰণে গালি খাই পিছত একদম টোপনিত লালকাল, বেয়াও লাগে। গালি নিদিলেও নহয়, সদায় এটা কথাকে কিমান কম, তই সদায় ইমান ফাঁকি দেৱা শিকছা, ইমান বেয়া হ'ব লাগছা, কিবা কিবি ক'লোঁ অলপমান, আৰু এতিয়া উঠাই দিব লাগিব। আৰু তেতিয়া কৈছিলোঁ না মই মোৰ বাগানখন দুখাম বুলি, ঝালাখিনি পুতিব লাগছে দেই। আৰু মই দুখাই দিছোঁ বেক কেমেৰা কৰি। এইয়া ধৰিব পাৰিছা কিজানি অলপ ৰাঙা কৰি। আৰু এইফালে এইডাল, এই গাছডাল ইচৰা সোমবাই নোৱাৰোঁ আৰু, ছাগলী খাই এই অৱস্থা কৰি দিছে। ইয়াতো লাগব ধৰিছিল মাত্ৰ, ইমান ধুনীয়া কৰি, ইমান তাজা পূজা কৰি উঠিছিল, সেই গাছডালৰ এই অৱস্থা কৰি দিছে। এতিয়াহে আৰু পাত ওলাব লাগছে। আৰু এইয়া ইফালে এইখিনি ইমান ধুনীয়া কৰি পকছে, দেখা হৈছে না। আৰু এইয়া কিয় বা এইকেইদিন এতিয়া প্ৰথম লাগিছিল, এই গাছৰ এইটাই প্ৰথম লাগিছিল। আৰু এইকেইটা ভালকৈ পুৰত হৈ কিনে পকিছে কাৰণে এয়া নষ্ট হোৱা নাই নেকি, এইকেইটা এয়া। কিন্তু এইকেইটা বা কিয় সেনেকুৱা হ'ব লাগছে নাজানো দেই, এয়া নষ্ট হৈ যাব লাগছে। কাইবা জানিলে জানাবিচোন। আৰু ইফালে আৰু এইফালেও আছে, ইডালত পকা নাই, সেয়া এইফালৰ কেইডালো পকিব লাগছে। এই ইডালৰ কেইটা
এইয়া দেখা পাইছা না এনেকুৱা হৈছে। এইয়া নাজানো কিয় বা এনেকুৱা কৰি নষ্ট হৈ যাব লাগছে না বেছি কৰি পানী পৰাৰ কাৰণে নেকি। কাৰোবাৰ জানিলে কবিচোন কি কৰিলে ভাল হ'ব, কিবা ঔষধ আছে নেকি। আৰু এয়া এই জালাৰ কালাৰকেইটা ধৰিব পাৰিছা না, 3টা কালাৰ দেই। এয়া প্ৰথমতে এয়া এনেকুৱা বেঙুনীয়া হয়। এইয়া ক'ত গ'ল এইয়া এইকেইটা, এয়া একদম বেঙুনীয়া এনেকুৱা হয় প্ৰথমতে। তাৰপিছত হয় এয়া এনেকুৱা কৰি সেউজীয়া, তাৰপিছতহে এনেকুৱা কৰি ৰঙা হয় পকে। সেইফালে সিটা ইডাল গছৰে সিটাও এইফালে এটা পকিছে। আৰু সেই সিফালেও আছে, ইফালতে পকিছে নে নাই নাজানো, চাৱাই নাই কেইদিন মই। নাই পকা ইডালত, এতিয়াও কাচাই আছে। এইয়া ক'ত গ'ল সেইয়া এইকেইটা। আৰু এইডালতো পকিব লাগছে লাহে লাহে। এইয়া এটা আৰু ইয়াৰ পৰা খায়ে থাকোঁ যে মাজে মাজে কাঁচা জ্বালা, পূৰা ধোৱাখিনি খৰাই থাকোঁ, সেইকাৰণে পকিবা কি হোৱা নাই। আৰু ইফালে এয়া ভাতকেৰেলা গাছডাল, এইডালো আছে চেং দিবা, এইডালো লাগিব লাগছে। ক'ত গ'ল, ইয়াতে এটা আছিল কোনোবাখিনিত। এইয়া এটা আৰু এইফালে সৰু সৰুকৈ লাগিব লাগছে। এইয়া এইডালো ভাল কৰি ঝেং দিব লাগিব।